চিনেমাখন পাইৰেচি কৰি পেলাই আকৌ তাত লিখি দিয়ে জাষ্টিছ ফৰ জুবিন দা, জয় জুবিন দা। কি এইটো? হা? জাষ্টিছ ফৰ জুবিন দা, জয় জুবিন দা মজাক কৰি পেলালে আপোনালোকে। এই জাষ্টিছ ফৰ জুবিন দা যে জয় জুবিন দা বুলি ক'লে, এই জুবিন দা শব্দটোক আপোনালোকে একদম অৰ্থহীন কৰি পেলালে। লাজ লাগে আপোনালোকে অসমত থাকি যদি এইবোৰ কাম কৰি আছে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ। আৰু আচৰিত পাইছো, আপোনালোকৰ পৰিয়ালৰ মানুহে দেখি থকা নাই নে আপোনালোকে যে এইবোৰ কাম কৰি আছে? আপোনালোকৰ বন্ধুবৰ্গে আপোনালোক দেখি থকা নাই নে আপোনালোকৰ এইবোৰ কাম কৰি আছে? আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এজনেও সৎ অসমীয়া নাই নে? এজনেও সৎ অসমবাসী নাই নে? এজনেও ভাল জুবিন গাৰ্গক ভাল পোৱা মানুহ নাই নে? যোন নেকি বাধা দিয়ক আপোনালোকক যে নকৰিবি ভাই, এইখন জুবিনৰ চিনেমা, এইখন অসমীয়া চিনেমা, এইখন অসমবাসীৰ চিনেমা। সেনেকুৱা এজনো ওলোৱা নাই নে এতিয়ালৈকে? আমি নাজানো কোনে কৰি আছে। জানা হয়তো নকওঁ শব্দটো, জানা হয় কি কৰিলো হয় নকওঁ। বহুতে কমেণ্ট কৰি আছে দুখিত। মই মোৰ কথাখিনি কৈ দিওঁ, মই আপোনালোকক ৰিপ্লাই দিব পৰা নাই। মই বাৰে বাৰে কৈছো, জীৱনত প্ৰথমবাৰৰ কাৰণে লাইভ আহিছো। লাইভত কি ক'ব লাগে সেয়াও মই নাজানো, কিন্তু বহুত খুব মই কৈছো ন, 19 তাৰিখে যে সময়বোৰ ৰৈ গৈছিলে, তাৰপিছৰ পৰা কোনো শুব পৰা নাই আমাৰ মানুহখিনি। আপোনালোকেও শুব পৰা নাই। অসমবাসীৰ লগতে আমিও দুখিত, আমিও আবেগিক হৈ আছো, আমিও কষ্ট পাই আছো। গৰিমা বেচেৰি কষ্ট পাই পাই এতিয়াও হস্পিটেলতে আছে। সেয়াও মৰম নাই আপোনালোকৰ। সকলোৱে মিলি জুলি অশেষ কষ্ট কৰি 31 তাৰিখে ৰাইজৰ মাজত ছবিখন ওলাই দিলো। 19 বছৰে গৰ্ভধাৰণ কৰি থকা এটা শিশু ৰৈ ৰৈ বিনালে আজি 9 দিন হৈছে। 9 দিন, আজি মাত্ৰ 9 দিন হৈছে। এই 9 দিনীয়া শিশুটোক, বাচ্চাটোক কিছুমান অভদ্ৰ অসভ্য মানুহে কাটি কুটি বজাৰত বিকি দিছে। এয়া কিবা ছাগলী আৰু গাহৰি মুৰ্গীৰ মাংস নেকি চিনেমাখন? কাটি কুটি যে বেছি আছে আপোনালোকে, লাজ নাই আপোনালোকৰ? যিসকলে পাইৰেচি কৰিছে মই তেওঁলোকক কৈ আছো, এয়াই নেকি আপোনালোকৰ এজন সত্তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি? তেওঁৰ মৰমৰ সপোনক এই শ্ৰদ্ধাঞ্জলি জনাইছে আপোনালোকে। বেয়া নাপাব, অসমবাসীৰ ওচৰত এটাই অনুৰোধ, জুবিন গাৰ্গক যিদৰে মৰম দি আহিছে তেনেদৰে মৰম দি যাওক। আৰু এইটো ঠিক যে যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে মনে মনে নাথাকে। জয় অসমীয়া চিনেমা, জাষ্টিছ ফৰ জুবিন গাৰ্গ।